উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ যিটো নিৰ্দেশ আছিল সেই নিৰ্দেশৰ পিছতেই সকলো পক্ষই এটাই আহ্বান জনাইছিল যে উৰিয়াম ঘাটত যি উচ্ছেদ হ'ব সেই উচ্ছেদ শান্তিপূৰ্ণভাৱে হ'ব লাগে আৰু তাত যি হাজাৰ হাজাৰ বেদখলকাৰী আছে সেই বেদখলকাৰীক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে সেই কথাটো সকলোৰে দাবী আছিল আৰু তাৰ পিছত যি ধৰণে আহ্বান জনোৱা আছিল তেনেধৰণেই কিন্তু যেতিয়াই নটিচ পাইছিল যেতিয়াই জিলা প্ৰশাসনৰ জাননী পাইছিল তাৰ পিছতেই উৰিয়াম ঘাটৰ যিকেইটা অঞ্চলত ৰেংমা বনাঞ্চল দখল কৰি থকা যিসকল বেদখলকাৰী বুলি তেওঁলোকক ইতিমধ্যে নটিচ জাৰি কৰিছিল বা জাননী প্ৰেৰণ কৰিছিল তেওঁলোকে নিজাববীয়াকৈ দায়িত্ব লৈ তেওঁলোকে ঘৰসমূহ খালী কৰি দিছে ঘৰৰ টিংপাত নমাই দিছে ঘৰৰ যিসমূহ আচবাব আছে সেই আচবাব তাৰ পৰা লৈ গৈছে আৰু শ শ গাড়ী শ শ ট্ৰাক উৰিয়াম ঘাটলৈ যোৱা নিশাৰে পৰা বা পৰহিৰে পৰা প্ৰায় অহা যোৱা আৰম্ভ হৈছে অৰ্থাৎ সেই যিসমূহ ট্ৰাক আহিছে নগাঁৱৰ ফালৰ পৰা সেই ট্ৰাকসমূহত ইয়াত যিসকল লোক আছিল সেই লোকসকলে ইয়াৰ পৰা ঘৰ বাৰী এৰি ইয়াৰ পৰা গুচি গৈছে ৰেংমা বনাঞ্চল এক প্ৰকাৰ খালী কৰি দিছে আমি উপস্থিত আছোঁ উৰিয়াম ঘাটত আৰু অসম নাগালেণ্ড সীমান্তৱৰ্তী যিটো অঞ্চল সেই অঞ্চলসমূহৰ যিকেইটা স্থান ইতিমধ্যে বেদখলকাৰীৰ কব্জাত আছে বুলি চিনাক্ত কৰিছে তাত কিছু পৰিৱেশ আমি দেখুৱাবলৈ লৈছোঁ মোৰ পিছফালে যিটো পাহাৰ দেখিছে সেয়া হৈছে নাগালেণ্ড এয়ে হৈছে নাগালেণ্ড আৰু মাত্ৰ ৩০০ মিটাৰ সেই ৩০০ মিটাৰ দূৰত্বতে সেয়া নাগালেণ্ড আৰু নাগালেণ্ডৰ একেবাৰে কাষতে থকা যি অসম সেই অসমৰ মাটিত উৰিয়াম ঘাটৰ মাটিত মই এটা পৰিৱেশ দেখুৱাম ফটো সাংবাদিক শশাংকই দেখুৱাব যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো ড্ৰোন ভিজুৱেল দেখুৱাইছিল য'ত হাজাৰ হাজাৰ তামোলৰ গছ দেখুৱাইছিল ইয়াত আমি সেই পৰিৱেশটো দেখিছোঁ ইয়াত আপুনি তামোলৰ পৰা আৰম্ভ কৰি তামোল পাণ জালুক জিকা সকলো আপুনি ইয়াত দেখিব সকলো পাচলি ইয়াত দেখিব আৰু ইয়াত দেখিব যে তেওঁলোকৰ যিটো আগ্ৰাসন সেই আগ্ৰাসনটো খুব সহজভাৱে ল'ব পৰা বিধৰ নহয় ইয়াত হয় 1977 চনতো বহুত লোক ইয়ালৈ আহিছিল 1979 চনত সেই সময়ৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰাইও ইয়াত বহু লোক সংস্থাপিত কৰিছিল কিন্তু সেই লোকসকলে ইয়াত সংস্থাপন পালে ঠিকেই কিন্তু সেই লোকসকলৰ আলম লৈ কিন্তু পৰৱৰ্তী সময়ত বহু বাহিৰৰ পৰা এনে লোক আহিলে যিয়ে ৰেংমা বনাঞ্চল এফালৰ পৰা বেদখল কৰি গ'ল আৰু এতিয়া বেদখল মুক্ত কৰিবলৈ তেওঁলোকক জাননী দিছে ইতিমধ্যে আমি কেইবাটাও অঞ্চলৰ পৰা গ্ৰাউণ্ড জিৰ' যি ৰিপৰ্ট সেই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাইছোঁ আৰু সেই ৰিপৰ্টসমূহত এটা কথা স্পষ্ট হৈছে কিদৰে তেওঁলোকে বনাঞ্চলৰ এই মাটি দখল কৰি কেনেধৰণে বিদ্যাপুৰ অঞ্চলত আমি যিহেতু দেখুৱাইছিলোঁ পিঠাঘাট অঞ্চল দলনি পথাৰ অঞ্চল খেৰবাৰী হালধিবাৰী দয়ালপুৰ আৰু সোণাৰীবিল মূলতঃ এই অঞ্চলকেইটাত তেওঁলোকে কেনেকৈ বেদখল কৰিছে এই কথাবোৰ আমি দেখুৱাইছোঁ আৰু আমি গ্ৰাউণ্ড জিৰ' যিটো ৰিপৰ্ট পাইছোঁ সঁচাকৈয়ে কিন্তু তাত মুখ্যমন্ত্ৰীগৰাকীয়ে দেখুওৱাৰ দৰে তাত তামোলৰ বাৰী তাত জিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন শাক পাচলিৰ যি বাৰী সেই বাৰী আমি দেখিছোঁ আৰু এয়া হৈছে তাৰ উদাহৰণ এইসমূহ হৈছে তাৰ উদাহৰণ ইয়াত আপুনি যেনিয়ে চাই তেনিয়ে আপুনি দেখিব কেৱল তামোল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে কৈছিল যে ইয়াত এটা সময়ত শাল গছ আছিল চেগুন গছ আছিল কিন্তু সেই গছসমূহ কাটি এতিয়া ইয়াত তামোল ৰোৱা হ'ল এতিয়া এই কথাবোৰ কিমান দিনৰ পৰা এই প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈ আছে দল সংগঠনে আহ্বান জনাই আছিল যে ইয়াত উচ্ছেদ লাগে বীৰ লাচিত সেনাৰ বিষয়ববীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমি দেখা পাইছোঁ যে উচ্ছেদৰ পূৰ্বেই জাননী পাই বহু লোকে ইতিমধ্যে ঘৰ বাৰী এৰি দিছে তাৰমানে এইসকলে প্ৰকৃতাৰ্থত যে বেদখল কৰি আছিলে এই কথাটোকে সূচায় হয় আচলতে তেওঁলোকে বহিৰাগতৰ যিখিনি আচলতে মানুহ ইয়াত বসবাস কৰি আছে তেওঁলোক আচলতে ইয়াৰ নহয় বুলি এইটো কাৰণে আমি গম পাইছোঁ আচলতে জাননী দিয়াৰ আগমুহূৰ্ততে তেওঁলোকে টালি টোপোলা বান্ধি ইয়াৰ পৰা যাবলৈ আৰম্ভ কৰিছে এতিয়া আমি যথেষ্টখিনি দেখিছোঁ তেওঁলোকে নিজৰ ঘৰৰ যিবিলাক সামগ্ৰী তেওঁলোকে অলৰেডি লৈ মানে যাবলৈ আৰম্ভ কৰিয়ে দিলে আমি উচ্ছেদ অভিযানটোক সমৰ্থন জনাইছোঁ কিন্তু ইয়াৰ মূলতে এটা কথা আমি ক'ব বিচাৰোঁ চৰকাৰ প্ৰশাসনক যে তেওঁলোকে আচলতে ইয়াৰ পৰা যিখিনি মানুহ ইয়াৰ পৰা আঁতৰি গৈছে পুনৰ যাতে তেওঁলোক ইয়ালৈ আহিব নোৱাৰে তাৰ বাবে চৰকাৰ প্ৰশাসনে এটা ব্যৱস্থা ল'ব লাগে হয় আচ্ছাৰ বিষয়ববীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে আমি বিদ্যাপুৰত কথা পাতিছোঁ আমি দেখিছোঁ যে এনে একাংশ তাত এক প্ৰকাৰ দালাল আছে যি দালালে টকাৰ জৰিয়তে যিসমূহ বনাঞ্চলৰ মাটি সেই বনাঞ্চলৰ মাটি তেওঁ বিক্ৰী কৰিছে তেওঁলোকে আৰু সেই দালালৰ আলম লৈ পৰৱৰ্তী সময়ত হাজাৰ হাজাৰ তালৈ মানুহ আহিছে আৰু এতিয়াও আমি দেখিছোঁ যে সেই দালালসমূহ কিন্তু চিনাক্ত কৰিছে চৰকাৰে এতিয়া পৰৱৰ্তী সময়ত যাতে এওঁলোক পুনৰ ঘূৰি নাহে তাৰ বাবে ব্যৱস্থা কেনেকুৱা ধৰণে গ্ৰহণ কৰিব লাগে
হয়, এই বেদখলকাৰী লোকসকল যাতে পুনৰ ঘূৰি নাহে তাৰ কাৰণে ইয়াৰ স্থানীয় প্ৰশাসনে আচলতে কঠোৰ দৃষ্টি নিক্ষেপ ৰাখিব লাগে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে তেওঁলোকে কোনোপধ্যেই যাতে কোনো এটা সুৰুঙাৰ জৰিয়তে যাতে তেওঁলোকে ইয়াত আহিব নোৱাৰে। আচলতে এই গোটেই অঞ্চলবিলাক এটা সময়ত অটব্য অৰণ্য আছিলে। সীমান্তৱৰ্তী অঞ্চল ৰেংমা যিটো সংৰক্ষিত বনাঞ্চল আছিলে, এই বনাঞ্চলত 1978 প্ৰায় 80ৰ দশকৰ শেষৰ ফালে আচলতে ইয়াত মানুহৰ নগাৰ যিটো আগ্ৰাসন যিটো আক্ৰমণ হৈছিলে সেই সময়ত এই লোকসকলক আচলতে কিছু লোককহে আচলতে ইয়াত বসতি স্থাপন কৰিবলৈ দিছিলে। এই গোটেই বসতি স্থাপন কৰাৰ পিছত গোটেই আমাৰ হিতে বিপৰীত হ'ল। আচলতে সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী মহোদয়ৰ অদূৰদৰ্শিতাৰ ফলতে হওক, তাৰ পিছৰ স্থানীয় প্ৰশাসনৰ অদূৰদৰ্শিতা আৰু চৰম মিতিৰালিৰ চূড়ান্ত মিতিৰালিৰ ফলতে এই ইয়াত অবাধ প্ৰব্ৰজনৰ যি সুত বৈছিলে, এই অবাধ প্ৰব্ৰজনৰ ফলত ইয়াত জনবিন্যাস জনগাঁথনি ইয়াৰ গোটেই ডেম'গ্ৰাফিৰ ওপৰতো প্ৰভাৱ পৰিছে। তাৰ সমান্তৰালভাৱে আপোনালোকে আগতো যোৱা 3টা বছৰৰ যিটো সময়ত ইয়াত খৰাং হৈছিলে, ইয়াৰ গোটেই প্ৰাকৃতিক যিটো ভাৰসাম্যও ইয়াত বিনষ্ট হৈ পৰিছে। তাৰ সমান্তৰালভাৱে দয়াং নৈৰ বুকুৰ যিটো শিলৰ যিটো অবাধ খনন, এই অবাধ খননৰ ভিতৰত দয়াঙৰ যিটো প্ৰাকৃতিক যিটো লয় বা যিটো গতিপথ, সেই তাৰ ওপৰত ভৌগোলিক পৰিৱেশ যথেষ্ট প্ৰভাৱ পৰিছিলে। এতিয়া আপোনালোকৰ খুব চমুকৈ খুব দাবীটো কি থাকিব? আমাৰ দাবী থাকিব এই বেদখলকাৰী লোকসকল যাতে ইয়াত শান্তিপূৰ্ণভাৱে উচ্ছেদ হওক আৰু এই বেদখলকাৰী লোকসকল ইতিমধ্যে 7 দিনৰ ভিতৰতে তেওঁলোকে খালী কৰাৰ যিটো নিৰ্দেশ কৰিছে আৰু সেইটোক সন্মান জনাই আচলতে ইয়াৰ পৰা তেওঁলোকে টালি টোপোলালৈ ইতিমধ্যে যাবলৈ আৰম্ভ কৰিছে। এতিয়া আমি পৰিৱেশবোৰ দেখুৱাইছোঁ। এই যিসমূহ গাড়ী দেখিছে, এই গাড়ীসমূহত ইতিমধ্যে ইয়াত যিসকল লোকে বাস কৰি আছিল তেওঁলোকে ইয়াৰ পৰা যাবলৈ সাজু হৈছে। ঘৰৰ যিসমূহ সা সামগ্ৰী, সেই সা সামগ্ৰীসমূহ ইতিমধ্যে লুট কৰা হৈছে আৰু এনেকুৱা শ গাড়ী আৰু প্ৰায় সংখ্যক গাড়ী আমি দেখিছোঁ যে নগাঁৱৰ পৰা অহা, নগাঁৱৰ চামগুৰি কওক, ৰূপহী কওক, জনীয়া কওক, এইসমূহ স্থানৰ গাড়ী। আৰু তেওঁলোকে কয় যে কাৰোবাৰ জীয়েকক ইয়ালৈ বিয়া দিছে, কাৰোবাৰ ভনীয়েকক বায়েকক ইয়ালৈ বিয়া দিছে, গতিকে এওঁলোকক ইয়াৰ পৰা উচ্ছেদৰ সময়ত এওঁলোকক লৈ যাব লাগে। আপোনালোক ইয়াৰে নেকি? আপোনালোক ক'ৰ পৰা আহিছে? গাড়ী ভাড়া কৰি? গাড়ী ভাড়া। আপোনালোকৰ কোনোবা আছে নেকি? মই নাই, ভাড়া আহিছোঁ আৰু আমি, আমাৰ নিজা নাই। আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁৱৰ পৰা আহিছোঁ। মৰিগাঁৱৰ পৰা। গাড়ী আপোনাৰ? গাড়ী আমাৰ ভাড়া আহিছে। ভাড়া আহিছোঁ। প্ৰায় সংখ্যক গাড়ী আমি দেখিছোঁ যে ইয়াত যিসকল লোক আছে সেইসকল লোকক ইতিমধ্যে বেদখলকাৰী বুলি নটিচ প্ৰেৰণ কৰিছে, জাননী প্ৰেৰণ কৰিছে আৰু তেওঁলোক প্ৰায় সংখ্যক মৰিগাঁও বা নগাঁও এইসমূহ স্থানলৈ যাব। কিন্তু এটা কথাই খুব ভাল লগা যে জাননী পোৱাৰ পিছতেই তেওঁলোকে এটা কথা ভাল লগা পৰিৱেশটো হৈছে যে তেওঁলোকে নিজে ঘৰ খালী কৰি দিছে। এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁলোকে কোনেও কাকো এতিয়ালৈকে হয়তো উদগনি জনোৱা নাই বা এতিয়ালৈকে আমি তেনেকুৱা পৰিৱেশ দেখা নাই। আৰু দল সংগঠন আৰু প্ৰশাসনেও সেয়াই আশা কৰিছে যে যেতিয়া উচ্ছেদ হ'ব, তেওঁলোকে ইতিমধ্যে খালী কৰিছে, সেই ঘৰবোৰ ভাঙি পেলাব বা বহুতে নিজে ভাঙি পেলাইছে। এটাই আশা কৰিছে যে শান্তিপূৰ্ণভাৱে যাতে ইয়াত উচ্ছেদ হয়, ৰেংমা সংৰক্ষিত বনাঞ্চল যাতে পুনৰ উদ্ধাৰ হয়, তাত যাতে শান্তিপূৰ্ণ উচ্ছেদ হয়। এতিয়া সকলো পক্ষই সেয়াই আশা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।